নমস্কাৰ পিভি ফ্ৰেণ্ডছ, বলক আজি পৰঠা খাবলৈ যাওঁ নেল্লীলৈ। নেল্লীৰ হাইৱেৰ কাষতে গছ গছনি থকা এই ধুনীয়া পৰিৱেশত আজিকালি ৰুটি পুৰি খোৱাৰ কেইবাখনো দোকান হ'ল। আমি আজি তাৰে এখনত খাম। বেছি দেৰি কৰি থাকিলে আপোনাৰ বলক ভিতৰলৈ যাওঁ। আমি তাতে গৈ বহিলোগৈ। বহাৰ ঠাই কিন্তু সীমিত। গৰম দিনত এই গছ গছনিৰ মাজত বহি চাহ খোৱাৰ আমেজটো কিন্তু সুকীয়া। ইয়াত বেছি হটকেছ বা কেঁচৰে নাপাব, কাৰণ মানুহ যোৱাৰ লগে লগে তেওঁলোকে একদম ফ্ৰেছ বনাই দিয়ে। আৰু এয়া হ'ল তেওঁলোকৰ পোহনীয়া ভাটৌ মিঠু। আমাৰ ঘৰৰ কোনোবাই লচ্ছা পৰঠা আৰু কোনোবাই ৰুটি পৰঠা খাবলৈ মন কৰিছে, গতিকে অ'নাৰ বাইদেউ দুগৰাকীয়ে তাকে ৰেডি কৰা থাকে। খন্তেক পাছতে আমাৰ 50 টকীয়া লচ্ছা পৰঠাৰ প্লেট আহি গ'ল। এয়া আমাৰ প্লেটত দিছে পৰঠা, মগু দাইল, তিতা কেৰেলা ভাজি, ঢেকীয়া ভাজি আৰু আচাৰ। গৰমা গৰম বনাই দিয়া লচ্ছা পৰঠা খাবলৈ হৈছিল একদম জবৰদস্ত। আৰু সেই 10 টকীয়া গৰু গাখীৰৰ চাহৰ সোৱাদ মোৰ জিভাত এতিয়াও লাগি আছে। আকৌ অহাবাৰ বেলেগ এখন ঠাইৰ খানা টেষ্ট কৰিবলৈ আজিয়ে ছাবস্ক্ৰাইব কৰি ৰাখক পিভি ব্লগছ। টাটা, বাই বাই।